নমস্কাৰ জনাইছোঁ সকলোকে পুনৰ নতুন এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। ৰাতিপুৱা হয় ঢেকীয়াশালখন সুন্দৰকৈ যোৱাকালিয়ে মচি থোৱা আছিল। আমাক এটা সৰু ভিডিঅ' দিছোঁ, আজি এটা অকণমান দীঘলকৈ ভিডিঅ' দিছোঁ। মই জানো এনেকুৱা ভিডিঅ'বোৰ কোনেও নাচায়, কিন্তু উপায়হীন ভিডিঅ' দি যাম। কোনোবাই চাই নাচায় সেইটো পাছৰ কথা। আমাৰ কি হয়, আমাৰ ঘৰত সান্দহ, পিঠাগুড়ি, ভজা পিঠাগুড়ি, কল এই বস্তুবোৰ থাকেই। আজি আকৌ এই ভিডিঅ'টো দীঘলীয়াকৈ বনাই আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ। কেঁচা পিঠাগুড়ি ৰাতিপুৱাই শুই উঠিলোঁ, গম পালেই জুহালখনতে মায়ে চাহ বনালে। আমাৰ যিহেতু গেছ নাইকিয়া হৈ আছে, চাহ বনালে, মেৰিগ'ল্ড বিস্কুট আৰু গুড়। এয়া চাউল তিয়াই ল'লোঁ 1 কেজিমান কেঁচা পিঠাগুড়ি খাবৰ বাবে। আৰু মানে মই আকৌ কৈছোঁ, কেঁচা পিঠাগুড়ি আমাৰ স্বাস্থ্যৰ কাৰণে বহুত উপযোগী হয়, কিন্তু চাউলটো ঘৰুৱা হ'ব লাগে, সাৰ নিদিয়া হ'ব লাগে, কীটনাশক দ্ৰব্য নিদিয়া হ'ব লাগে। গুড় আৰু মেৰিগ'ল্ড বিস্কুট ৰাতিপুৱাই চাহ খাই ল'লোঁ। আৰু মানে কি আপোনালোকক জনাবলৈ এইটো কাৰণে ভাল লাগে আছিলে কথাবোৰ মোৰ ভাগত। আমি একদম সহজ সৰল গাঁৱলীয়া ৰূপত আমি জীয়াই আছোঁ। আমাৰ কোনো ইয়াত আধুনিকতাৰ প্ৰভাৱ নাই, আৰু আধুনিকতাৰ প্ৰভাৱ পৰিব লাগে, কিন্তু আধুনিকতাৰ প্ৰভাৱ এনেকুৱা পৰিব লাগে যিটোৱে আমাৰ মন আৰু শাৰীৰিক দুয়োটাই আমাক আগবঢ়াই নিব পাৰে। কিন্তু আমি এনেকুৱা আধুনিকতা কিছুমান লৈ লাভ নাই, যিবোৰে আমাক মানে চৰিত্ৰটোহে বেয়া কৰে বা ব্যক্তিত্বটো বেয়া কৰে, দয়া মমতাবোৰ নাইকিয়া হয়। এই ঢেকীয়াশালৰ কাষতে দেখিছেনে ফুল ৰুইছোঁ। এইজোপা বৰ জবা বুলি কওঁ, ইভাগে কি হয় নাজানো, বৰ জবা। আৰু মানে সৰু জবা এজোপাও আছে পিংক কালাৰৰ, গুলপীয়া ৰঙৰ। আৰু এই হালধীয়া হেজবোৰ ৰুইছোঁ, মানে ফুলবোৰ ৰুইছোঁ। এয়া হালধি, এয়া অমিতা দেখিছে ন আমাৰ ঘৰৰ, মানে ঢেকীশালৰ কাষে কাষে। এতিয়া কি হ'ব, পিঠা খুন্দিম। পিঠা খুন্দিলৈ আমি কল আনি থৈছোঁ, খামেই, গুড়। আৰু আপোনালোকক একদম জনাবলৈ পাই কি হৈছে, মনটো অকণমান দুখো লাগিছে। বজাৰত গাখীৰ দাম, দালি দাম, মিঠাতেলৰ দাম বহুত বাঢ়ি গৈছে, গম পাইছেনে ৰাইজ। বস্তুবোৰ ইমান জুই হৈ গৈছে নহয়, ক'বলৈ ভাষা নাই। এই বিষয়ে ক'বলৈ গ'লে বহুত ক'ব পাৰোঁ, কিন্তু ক'ব উপায় নাই। কিহৰ কাৰণে উপায় নাই গম পায়নে? এই বিষয়ে যদি কথাবোৰ কওঁ নহয়, থানালৈ পিছদিনাখনি বান্ধি লৈ যাবহি মানুহে, মানে পুলিচে হেণ্ডকাপ লগাই লৈ যাবহি। সেইকাৰণে এইবোৰ কথাৰ বিষয়ে একো মত নিদিওঁ, নিজৰ মতে চলি যাওঁ। কোনোবাই ভিডিঅ' চালে চাব, কোনোবাই ভাল পালে পাব, কোনোবাই বেয়া পালে পাব, কিন্তু আমাৰ দৈনন্দিন যিখিনি কাম আমি কৰি যাওঁ। আৰু আমি বাৰীঘৰখনৰ পৰাই আমি যেনে তেনে চলি আছোঁ। আৰু আপোনালোকে সকলোৱে জানে মই কেটাৰিং কৰোঁ। ইতিমধ্যে 16-17 কেটাৰিং আছেগৈ ছেপ্টেম্বৰত, এইকেইদিন নাই। আকৌ 28-27 আছে। এতিয়া ঢেঁকী দি দিলোঁ, এয়া মায়ে পিঠাগুড়ি খুন্দিছে, দেখিছে নহয়। আমাৰ এয়াই কাণ্ড কাৰখানা। কোনোবাই ক'ব আপোনালোকৰ কাম নাই কাৰণে ঢেঁকীটোকে দেখাই থাকে, পিঠাগুড়ি খুন্দি থাকে। আচলতে সেইটো কথা নহয়। এইবোৰ বস্তু আমাৰ স্বাস্থ্যৰ বাবে উপযোগী হয়, এনেকুৱা বস্তু আমি এৰি দিছোঁ। আৰু আমাৰ দেহত এতিয়া 100 এবুৰি বেমাৰ হৈছে, 101টা বেমাৰ ওলাবলৈ ধৰিছে। সেইকাৰণে গম পাইছেনে, ঘৰতে যিমানখিনি পাৰোঁ বস্তু তৈয়াৰ কৰি, মানে সযতনে চেষ্টা কৰি খাবলৈ চেষ্টা কৰোঁ। আচলতে সতেজ বস্তুখিনি আপোনালোকেও খাবচোন, আনক নেহাঁহিব। আৰু ভিডিঅ' মোৰ চলে নচলে, কোনোবাই চাই নাচাই পিছৰ কথা। ভিডিঅ' সদায় এনেদৰেই বনাই যাম, গাঁৱক লৈয়ে বনাই যাম, আমাৰ ঘৰুৱা কামখিনি লৈয়ে বনাই যাম। কোনোবাই বেয়া পায়, কোনোবাই ভাল পায়, সেইটো কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, নকৰে সেইটো আপোনালোকৰ কথা। ঠিক আছে, মই সদায় এনেকৈয়ে ভিডিঅ' বনাই যাম। এয়া চেনিচম্পা কল, মালভোগ কল, আৰু মালভোগ কল নহয়, চেনিচম্পা কল আৰু জাহাজী কল আছিলে। জাহাজী কল কম আছিলে, যিহেতু জাহাজী কল খালে মানে মোৰ ঘৰৰ কল খালে গেছ নহয়, কিন্তু বজাৰৰ পৰা কিনি অনা গেছ হয়। এয়া দেখিছে নহয়, সুন্দৰকৈ বাতিত বাঢ়ি ল'লোঁ, আৰু গুড় আৰু কল। ইয়াতে কোনো পানীও দিয়া নাই, গাখীৰো দিয়া নাই। মই আকৌ কৈছোঁ, গাখীৰ বহুত দাম, কিন্তু এটা কথা দুখ লাগে, গাঁৱৰ ঘৰত যিবোৰ গাখীৰ বিক্ৰী হয়, গৰু গাখীৰ, সেইটো কিন্তু 60 টকা লিটাৰ। আৰু টাউনত যিবোৰ, নগৰত যিবোৰ পেকেটৰ গাখীৰ বিক্ৰী হৈছে, এইবোৰ 100 টকা লিটাৰ। কিন্তু আমাৰ ৰাইজে যদি এতিয়া ভাবি নাচায়, আমাৰ এনেকুৱা এটা পৰিস্থিতি আহিব নহয়, পিছত আমি পেটতে মানে গামোচা বান্ধি জীয়াই থাকিব লাগিব। দালি কেজি 130 টকা, গোপালা দালি। ভাবক আপোনালোকে, গোপালা মচুৰটো। 1 লিটাৰ মিঠাতেলৰ আটাইতকৈ কম দামীটো 210 টকা। ইমান বস্তু বৃদ্ধি হৈছে, কি ক'ম। এই বিষয়ে ঢেৰ ক'ব পাৰোঁ, কিন্তু ক'বলৈ মন নাই। আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিলে জনাব। আৰু আপোনালোকেও খাব, কৈছে মিক্সিত খুন্দি হ'লেও খাব, খুন্দনাত খুন্দি হ'লেও আপোনালোকে পিঠাগুড়ি, কল, গাখীৰ, গুড় এয়া লৈ খাব। সৰু ল'ৰা ছোৱালীক খুৱাব, পেট মোৰ একদম ধুনীয়া চাফা হৈ থাকিব, আৰু স্বাস্থ্যৰ কাৰণে বহুত ভাল হয়। এয়া ৰ'দত দি থ'ম, আৰু এয়া ভুৰভুৰীয়া পিঠা বনাম। ঠিক আছে, ভিডিঅ'টো কেনেকুৱা লাগিল জনাব। ৰাতিপুৱাই সকলোলৈ সেৱা জনাইছোঁ, শ্ৰদ্ধা জনাইছোঁ। আপোনালোকক আকৌ কওঁ, খাব এনেকুৱা কেঁচা পিঠাগুড়িয়ে হওক, সান্দহগুড়িয়ে হওক, মুড়ি ভাজি লৈ খুন্দি, ভজা পিঠাগুড়িয়ে হওক, আপোনালোকে খাবচোন। আমাৰ অসমীয়া পৰম্পৰাগত জলপান হয়, গম পাইছে। এইবোৰ আমাৰ শৰীৰটোৰ বাবে, স্বাস্থ্যৰ কাৰণে বহুত ভাল হয়। ধন্যবাদ। ভিডিঅ'টো কেনেকুৱা লাগিল জনাব।